Hi everyone, কি খবৰ? আজি শনিবাৰ ভাটিবেলা মানে 8টামান বজাত আমি ইয়াতে আহিলোঁ আৰু ইয়াতে দেখা পালোঁ যে গোটেই জংগল আমাৰ মাটিখিনি মানে ঘাঁহ বন গজিছে। এতিয়ালৈকে বহুত বেছি জংগল অহা নাই, কিন্তু হ'ব আৰু যেহেতু বাৰিষা আৰু কি কৰিম আৰু তাতে ভিডিঅ' আপলোড নহয়, একদম মোৰ মোবাইলটোত নেট নাপাওঁ। সেইকাৰণে ভাবিছোঁ আমাৰ নিজৰ মাটিখিনিত গৈ পেলাই ভিডিঅ'টো আপলোড দিওঁ। বেছি মিনিটৰ নহয়, 3 মিনিটমান সময়ৰ। বহুত ধুনীয়া এটা বতাহ আহিছে, বহুত ভাল লাগিছে। এতিয়া যে গৰম পৰিছে বহুত, বতাহ লাগিলে বৰ ভাল লাগে। তাৰপিছতে মানে ভিডিঅ'টো আপলোড দিছোঁ আৰু ৰখি আছোঁ। 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব চাগে। ইতিমধ্যে আমাৰ অহা 1 ঘণ্টা হৈয়ে গ'ল আৰু 1 ঘণ্টা 1.5 ঘণ্টা ৰৈ যাম ইয়াতে। কি কৰোঁ কি নকৰোঁ দিয়া নাই, বনৰ মাজতনো কি আৰু। ইয়াতে অৱশ্যে মই ফুলৰ টাব কিছুমান ৰাখি থৈ দিছোঁ। তাতে মানে বহুত বেছি জংঘল নিব ইচ্ছা কৰা নাই, যিহেতু বহুত বেছি দিনৰ কাৰণে তাতে থকা নহয় বুলি ভাবিছোঁ। আৰু সেইকাৰণে মানে বহুত বেছিকৈ জংঘল টংঘল মানে বন বাট ফুল ফল বহুত কিবা কিবি ৰুইছিলোঁ, সেইবিলাক ইয়াতে ৰাখি থৈছোঁ। গতিকে মোৰ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, চাবচোন কেনে পায় আৰু লাইক কৰিব, ভাল পালে কমেণ্ট কৰিব। নেটৰ অসুবিধাৰ কাৰণে মই ভিডিঅ'বিলাক নিয়মমতে দিব পৰা নাই, গতিকে বেয়া নাপাব আপোনালোকে, চাই যাব। মানুহৰ জীৱনত যে ঘাত প্ৰতিঘাত কিমান থাকে একো ক'ব নোৱাৰি। কিয় জানেনে, মানে কেতিয়াবা হয়তো মোৰ মোবাইলত স্পেচ নাথাকে, সেইকাৰণে মই ভিডিঅ' আপলোড দিব নোৱাৰোঁ। আৰু কেতিয়াবা মানে এতিয়া আগতে মোৰ মোবাইলত স্পেচ নোহোৱাৰ কাৰণে ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, আৰু এতিয়া মই নোৱাৰোঁ মোৰ নেট নোহোৱাৰ কাৰণে। মানে হটস্পটেদি মই চব বস্তু চাব পাৰোঁ, কিন্তু মানে ভিডিঅ' আপলোড হটস্পটত নহয় যে, সেইকাৰণে মানে সেই আৰু কি কৰিম আৰু। আজি আপোনালোকৰ লগত অলপ কথাই কৈছোঁ, মোৰ মানে অলপ কাহিনী আপোনালোকৰ লগত কেতিয়াবা শ্বেয়াৰ কৰিব ইচ্ছা যায়, সেইকাৰণে মানে ক'লোঁ। আৰু এটা কণমানি ছাগলী পোৱালি, ই খাই কি কৰিব। আমি যেতিয়া আহিছোঁ, আহোঁতে মানে গেটটো খোলা আছে যে, সেইকাৰণে মানে ছাগলী পোৱালিটো আহিছে। আৰু এয়া মোৰ ফুলৰ এইখিনি, এইডাল ব্ৰাহ্মী শাক, ইয়াতে অলপ হৈছে বাৰু কিবা কিবি, এইবিলাক ফুলখিনি ইয়াতে ৰাখি থৈ দিছোঁ। হাই এভৰিৱান, যোৱাকালি তাতে ব্লকত গৈছিলোঁ আৰু তাৰপিছত ভিডিঅ'টো অন কৰাই নহ'ল। আজি আকৌ আহিছোঁ ইয়াতে আমাৰ নিজা ঘৰত, গাঁৱৰ ঘৰত, আৰু ইয়াতে আহি পেলাই মানে অলপমান জাগা চাফা কৰিব খুজিছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগতো লিংকটো লগাই লওঁ। তেনেকুৱাকৈ মানে আহিয়েই কিবা কিবি অলপ বস্তু চাইছোঁ, আৰু মোৰ মানে ৰুম শ্বিফ্ট হওঁতে মানে কি হ'ল, কেইটামান বস্তু বিচাৰি পোৱা নাই। তাতে বিচাৰিছোঁ, পোৱা নাই, ইয়াতে চাইছোঁ, নাই পোৱা। এতিয়া বা ক'ত সোমাই আছে বস্তুটো বিচাৰি পোৱা নাই। এই লগুণ ঠিক কৰিছিলোঁ কেইটামান, 20টামান লগুণ, মানে সেইকেইটা নোহোৱা হৈছে। ক'ৰবাত সোমাই আছে, ক'তো বাৰু পেলোৱা নাই। বস্তুটো ক'ৰবাত থাকিব লাগে, সেইটো কাৰণে মানে মই বিচাৰি ফুৰি আছোঁ। আজি সেইটো চাবই আহিছোঁ, আৰু আহোঁতে মানে এইবিলাক ধূলি পৰি লেতেৰা হৈ থাকে, সেইকাৰণে অলপ সাৰা মোচা কৰোঁ। চাহ পানী একো খোৱাই নাই, এনেকুৱাকৈ চাই থাকিব মোৰ ব্লগটো। আজি থাকিলে আজিতো হয় নেকি? ভূপালী ফুল নাই কলা আমাৰ কচুখিনি হৈছে নে? হৈছে, দেউতাই আকৌ সুধি আছিল। আৰু শনিবাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আৰু দেওবাৰে আমি ভিডিঅ'টো মানে কণ্টিনিউ কৰি গৈ আছোঁ। তাৰপিছত মানে দেওবাৰে যেতিয়া আমাৰ ঘৰত গৈ তাতে দেখা পালোঁ, ফিচাৰীত অলপমান যাওঁ, এওঁ ক'লে মানে
জহাজী কল এক থোক হৈ আছে, সেইটো কাটিবৰ কাৰণে গৈছিলোঁ। একচুৱেলি মই লগত গৈছোঁ, দুপৰীয়া সময়টো, সেইকাৰণে মানে গৈছোঁ। যাওঁতে মানে এনেকুৱা জংঘল হৈছে, মই সিফালে যাবই নোৱাৰিলোঁ একৰাৰ পৰা, আৰু মানে সিফালে নগ'লোঁ। তাৰপিছতে মানে দেখা পালোঁ যে আটিয়াত যিবিলাক আমি খুঁটা পুতিছিলোঁ, পকাৰ খুঁটা, সেই পকাৰ খুঁটাবিলাক কিছুমান এনেকুৱা মানুহ আছে নহয়, মানে কি কৰিম আৰু। এয়া চাওক, বেকা কৰি দিছে, বেকা মানে গৰখাই খান্দি দিছে, তলত ডিগিৰ গৰখা খান্দি দিয়াত এয়া খুঁটাকেইটা পকাৰ পোষ্ট বহুত বেছিকৈ পোতা গৈছিল, বাগৰি পৰি আছে। চাওকচোন বাৰু, দেখি মনটো বৰ বেয়া লাগিছে। আমি কিন্তু এতিয়ালৈকে উঠোৱা নাই, আৰু মানুহবিলাকনো এনেকুৱা হ'ব লাগেনে? মনৰ দুখতে আৰু এনেকৈ আছোঁ, কিন্তু মানে এনেকুৱাকৈ সদায় চাই থাকিব নোৱাৰিতো। তাৰপিছত ইফালে আহিলোঁ, আহি উঠাৰ পাছত মানে কুলিৰ মাত শুনিলোঁ, বহুত ভাল লাগি গ'ল মনটো, দুখৰ মাজতে সুখ অনুভৱ কৰিছোঁ। তাৰপিছত প্ৰাকৃতিক দৃশ্যখিনি একচুৱেলি চাই বহুত ভাল লাগে। আৰু এই যে জাহাজী কলথোক, সেইটো আমাৰ ফালে জহাদী বুলি কয়, একচুৱেলি জাহাজী। এইথোক ক'লে আমাৰ ভাল হৈছে। আৰু এই কলথোক বাৰু আমি লৈ আহিছোঁ। বহুত গৰম লাগিছে দুপৰীয়া সময়ত, কি কৰিম, উপায় নাই, গৰমততো থাকিবই লাগিব তেনেকুৱাকৈ। আৰু তাৰপিছতে আঢ়ৈটা 3টামান বাজিছিল। তাৰপিছত আমি ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ। এই চিনাৰীটো চাওকচোন, বহুত কোনোবা বেলেগ দেশৰ চিনাৰী যেন লাগিছে নহয়নে? ৰাস্তাটো কিমান ভাল লাগিছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ মোৰ ইমানেই, আৰু লগতে এইটো তাৰ পিছদিনাৰ ভিডিঅ', বৰষুণ দিছিল, আমি য'ত আছোঁ তাৰ পৰা মানে ইহঁতে এটা ভিডিঅ' কৰিছিল, গান গাইছিল, সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। চাব, জানে কিবা কৈ আছে, মই ভইচ অভাৰ কৰিছোঁ যদিও এইবিলাক চব মিউট কৰি দিয়া নাই, কাৰণ মানে এজ ইট ইজ যিটো আমাৰ হয় সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এইখিনিয়ে ভাল লাগে, সেইকাৰণে ভাবিছোঁ স্মৃতি হিচাপে থৈ দিওঁ। उस घर रूम में लाइट चला हुआ है, इसलिए वहाँ पर रोशनी है। अगर लाइट नहीं चलाओगे ना तो पूरा इस तरह से अंधेरा ही अंधेरा। गाइस आप लोग देख सकते हैं, वहाँ पर एक इंसान भी बैठा हुआ है, मुझे पता है आप लोग नहीं देख रहे उस इंसान को, वही गाना गा रहा है अभी। और बाहर देखो, बाहर तो रोशनी है, और अभी तो सुबह के 8:30 बजे है आई गेस। उधर बंदर भी है, देखो बेचारा बंदर फंस गया, अब क्या ही कर सकते हैं वो लोग, इसलिए वो वहाँ पर ही रुक गया।